নমস্কাৰ মই কৌস্তভ আৰু সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ ডিফাৰেণ্ট পোষ্ট গ্ৰেজুৱেট কোৰ্ছৰ এডমিশ্যনৰ কাৰণে যি এণ্ট্ৰেন্স টেষ্ট অনুষ্ঠিত কৰে, ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট অৰ্থাৎ DUPGET, তাৰ ডিটেইল নটিফিকেশ্যন অথবা গাইডলাইন আজি ৰিলিজ কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি সেই সম্পৰ্কে ডিছকাছ কৰিম যে নটিফিকেশ্যনটোত কি কথা কৈছে, এণ্ট্ৰেন্স কেতিয়া হ'ব, অনলাইন এপ্লিকেশ্যন প্ৰচিডিউৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, লাষ্ট ডেট কেতিয়া হয়, চিলেবাছ কি হয়, এলিজিবিলিটি কি হয়, এক্সাম পেটাৰ্ণ, দেন এক্সাম চেণ্টাৰ ক'ত হ'ব। চ' সকলোখিনি কথা চাম। এই যিটো নটিফিকেশ্যন এইটো ডাউনলোড কৰিবৰ কাৰণে তোমালোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অফিচিয়েল ৱেবছাইটত যাব পাৰা। তাৰ যিটো নটিফিকেশ্যন ছেকশ্যন তাত তোমালোকে দেখিবা যে নটিফিকেশ্যন ৰিগাৰ্ডিং ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট বুলি এটা ওলাব। তাত তোমালোকে ক্লিক কৰিলে, সেই লিংকটোত ক্লিক কৰিলে তোমালোকে এই পেজটোত আহিবা আৰু এই পেজটোতে সেই নটিফিকেশ্যনটো দিয়া আছে। আৰু এইটো ডাউনলোড কৰিবৰ কাৰণে জাষ্ট ডাউনলোড নটিফিকেশ্যনত ক্লিক কৰি তোমালোকে ডাউনলোড কৰিব পাৰা। মই অলৰেডি ডাউনলোড কৰি থৈছোঁ আৰু আমি সেই নটিফিকেশ্যনটো আমি ডিছকাছ কৰিম এই ভিডিঅ'টোত। কিন্তু মূল ভিডিঅ'লৈ যোৱাৰ আগতে এটা ৰিকুৱেষ্ট যে যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাই আছে বা যিসকলে নিয়মিতভাৱে মোৰ চেনেলটো চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকক অনুৰোধ কৰিছোঁ ছাবস্ক্ৰাইব কৰি ল'বলৈ চেনেলটো, কিয়নো মোৰ এই চেনেলটোত মই এই ধৰণৰ এডমিশ্যন ৰিলেটেড নটিফিকেশ্যন এণ্ড নিউজ সকলোখিনি দি থাকোঁ সময়ে সময়ে। ডিফাৰেণ্ট ইনষ্টিটিউশ্যনৰ ডিফাৰেণ্ট কোৰ্ছৰ এডমিশ্যন প্ৰচিডিউৰত নিশ্চয় তোমালোকৰ হেল্প হ'ব যদি তোমালোকে এই চেনেলটো ফ'ল' কৰা। আৰু মোৰ এটা টেলিগ্ৰাম গ্ৰুপ আৰু এটা টেলিগ্ৰাম চেনেল আছে, যাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তোমালোকে সেই লিংকটো ফ'ল' কৰি টেলিগ্ৰাম গ্ৰুপটোত জইন কৰিব পাৰা আৰু টেলিগ্ৰাম চেনেলটো ফ'ল' কৰিব পাৰা। ঠিক আছে। আৰু এটা কথা যে ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে আজিয়েই যিটো তেওঁলোকৰ এডমিশ্যন BEd কোৰ্ছৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন তথা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এফিলিয়েটেড ডিফাৰেণ্ট BEd কলেজৰ এডমিশ্যনৰ কাৰণে যিটো টেষ্ট অনুষ্ঠিত হয়, BEd কমন এণ্ট্ৰেন্স টেষ্ট বা BEd CET বুলি কয়, তাৰ ডিটেইল গাইডলাইনো প্ৰকাশ কৰিছে। তাৰ ওপৰত মই অলৰেডি মোৰ চেনেলত ভিডিঅ' দিছোঁ, তোমালোকে যদি চোৱা নাই চাব পাৰা। কোনোবা যদি ইণ্টাৰেষ্টেড হয় BEd কোৰ্ছৰ কাৰণেও সেই ভিডিঅ'টো চাই ল'বা, মোৰ চেনেলত দিয়া থাকিব, চেনেলতে পাই যাবা চেনেল পেজত, আৰু ডেছক্ৰিপশ্যনতো মই লিংকটো দি দিম তাৰ। অ'কে, চ' আজিৰ ভিডিঅ'লৈ এতিয়া আমি আগবাঢ়িছোঁ। আমি চাম এতিয়া নটিফিকেশ্যনটোত কি কথা কৈছে। চ' নটিফিকেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি পোষ্ট গ্ৰেজুৱেট এণ্ট্ৰেন্স টেষ্ট for admission to the various postgraduate programs of Dibrugarh University and its affiliated and autonomous college. So Dibrugarh University আণ্ডাৰত বা ইয়াৰ অট'নমাছ কলেজবিলাকতো পোষ্ট গ্ৰেজুৱেট কোৰ্ছ আছে। সেইবিলাক কোৰ্ছৰ এডমিশ্যনো থ্ৰু দিছ এণ্ট্ৰেন্স এক্সামেই হ'ব আৰু ফৰ দিছ একাডেমিক ছেশ্যন 2021 and 22. Online application are invited from the intending eligible candidates for appearing in the Dibrugarh University Postgraduate Entrance Test, which is also called DUPGET Somukoi, for admission to the following academic programs conducted by Dibrugarh University and its affiliated and autonomous colleges in the academic session 2021. So কি কোৰ্ছৰ কাৰণে পৰীক্ষাটো হ'ব আৰু এলিজিবিলিটি কি লাগিব পাৰ্টিকুলাৰ কোৰ্ছৰ কাৰণে। যিটো ফাৰ্ষ্ট মাষ্টাৰ অফ আৰ্টছ, চ' মাষ্টাৰ অফ আৰ্টছৰ যিটো পোষ্ট গ্ৰেজুৱেট কোৰ্ছ, যিটোক আমি MA বুলি কওঁ, সেইকেইটা কি ছাবজেক্টত অফাৰ কৰে, কি ছাবজেক্টৰ কাৰণে পৰীক্ষা হ'ব: এন্থ্ৰপ'লজি, আছামিজ, বড়ো, ইকনমিক্স, এডুকেশ্যন, ইংলিছ, জিঅ'গ্ৰাফী, হিষ্ট্ৰী, মেথমেটিক্স, পলিটিকেল ছায়েন্স, ফিল'চফি, ছ'চিয়লজি এণ্ড ষ্টেটিষ্টিক্স। চ' ইয়াৰ কাৰণে এলিজিবিলিটি কি লাগিব: বেচেলাৰ্ছ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন দ্য ৰিলেভেণ্ট ছাবজেক্ট ছিকিউৰিং এটলিষ্ট 45% মাৰ্কছ অৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট। চ' কি কৈছে যে তুমি যিটো ছাবজেক্টৰ কাৰণে এপ্লাই কৰিব বিচাৰা তাত তুমি কি লাগিব, বেচেলৰ ডিগ্ৰী লাগিব আৰু লগত কি লাগিব, মেজৰ্ছ থাকিব লাগিব। চ' ইয়াত স্পেচিফিকেলি কৈছে যে তোমাক মেজৰ থাকিব লাগিব, তেতিয়াহে এইকেইটা কোৰ্ছত তুমি এপ্লাই কৰিব পাৰিবা। যদি তোমাৰ আছামিজত মেজৰ আছিলে বেচেলাৰ্ছত অৰ্থাৎ BEd, দেন ইউ কেন অনলি এপ্লাই ইন মাষ্টাৰ ইন আৰ্টছ ফৰ আছামিজ। অ'কে, দেন আৰু এটা দিছে বেচেলাৰ্ছ ডিগ্ৰী উইথ এটলিষ্ট 50% মাৰ্কছ ইন দ্য ৰিলেভেণ্ট ছাবজেক্ট এণ্ড 40% মাৰ্কছ ইন দ্য এগ্ৰিগেট ইন কেছ অফ দ্য কেণ্ডিডেটছ অফ জেনেৰেল প্ৰগ্ৰেম অৰ ইকুইভেলেণ্ট গ্ৰেড পইণ্ট। যদি তোমাৰ মানে অনাৰ্ছ নথকা কোৰ্ছ হয়, তোমাৰ জেনেৰেল প্ৰগ্ৰেমৰ যদি তুমি ষ্টুডেণ্ট হয়, দেন এটলিষ্ট তোমাৰ 50% মাৰ্ক লাগিব সেই যিটো ছাবজেক্টত তুমি এপ্লাই কৰি আছা, আৰু অভাৰঅল 45% মাৰ্ক লাগিব। ফৰ এক্সাম্পল, তুমি যদি অসমীয়াত MA ৰ কাৰণে এপ্লাই কৰা, দেন 50% মাৰ্ক তোমাৰ অসমীয়াত থাকিব লাগিব আৰু 45% মাৰ্ক তোমাৰ অভাৰঅল থাকিব লাগিব।
ঠিক আছে দেন মাষ্টাৰ অফ সায়েন্স MSc প্ৰগ্ৰাম সো MSc কোড অফাৰ কৰে এন্থ্ৰোপলজি এপ্লাইড জিঅলজি কেমিষ্ট্ৰি জিঅগ্ৰাফি লাইফ সায়েন্স ম্যাথমেটিক্স ফিজিক্স এণ্ড ষ্টেটিষ্টিক্স সো ইয়াৰ কাৰণে যেটো এলিজিবিলিটি হয় হেতু হয় ব্যাচেলাৰ্ছ ডিগ্ৰী উইথ মেজৰ অনাৰ্ছ ইন দা ৰিলেভেন্ট সাবজেক্ট সিকিউৰিং এট লিষ্ট 45% মাৰ্কস অৰ ইকুইভেলেন্ট গ্ৰেড পইণ্ট সো ইয়াৰ যেটো সাবজেক্টত তুমি এপ্লাই কৰিব বিচাৰা তাত তোমাৰ মেজৰ থাকিব লাগিব আৰু 45% মাৰ্ক তোমাৰ থাকিব লাগিব বা যদি তোমাৰ CGPA দিয়ে দেন ইকুইভেলেন্ট CGPA থাকিব লাগিব bachelor's degree with at least 50% marks in the relevant subject and 45% marks in aggregate in case of the candidates of general program or equivalent grade point so it কৈছে যে 50% marks লাগিব in relevant subject যদি তোমাৰ non major course হয় আৰু 45% mark in aggregate লাগিব যদি তুমি জেনাৰেল প্ৰগ্ৰাম যদি তোমাৰ মেজৰ নাথাকে মেজৰ মানে অনাৰ্স কোৰ্সত যদি তুমি পঢ়া নাই যদি জেনাৰেল কোৰ্সত পঢ়িছা তেতিয়া হলে তোমাৰ 50% লাগিব সেই পাৰ্টিকুলাৰ সাবজেক্টত আৰু 45% এগ্ৰিগেট মাৰ্ক থাকিব লাগিব দেন মাষ্টাৰ অফ কমাৰ্চ MCom সো দুটা আছে ফাইনেন্সিং আৰু মাৰ্কেটিং ব্যাচেলাৰ্ছ ডিগ্ৰী উইথ মেজৰ স্পেশালিটি অনাৰ্স ইন দা সাবজেক্ট securing at least 45% marks or equivalent grade point so first কথা তোমাৰ ইয়াৰ যেটো সাবজেক্টত কৰিব বিচাৰা তাত তোমাৰ কি লাগিব 40 অনাৰ্স লাগিব বা স্পেশালিটি বা মেজৰ যিয়ে নকয় কিয় তোমাৰ ইনষ্টিটিউচনে at least 45% মাৰ্ক লাগিব আৰু ইকুইভেলেন্ট যদি CGPA দিয়ে ইকুইভেলেন্ট গ্ৰেড পইণ্ট লাগিব দেন যদি জেনাৰেল প্ৰগ্ৰামৰ ষ্টুডেন্ট যদি হয় তুমি দেন ব্যাচেলাৰ্ছ ডিগ্ৰী উইথ at least 50% মাৰ্কস ইন দা ৰিলেভেন্ট সাবজেক্ট একেই 50% মাৰ্ক সেই সাবজেক্টটো লাগিব আৰু 45% জেনাৰেল বা এগ্ৰিগেট লাগিব তোমাৰ মাৰ্ক ঠিক আছে দেন ফোৰ্থ যেটো প্ৰগ্ৰাম হয় এটো হৈছে MSc in biotechnology or bioinformatics and bioinformatics candidate with a bachelor degree from a recognized university institution in biological sciences agricultural sciences veterinary sciences pharmaceutical sciences medical sciences with minimum 50% mark in aggregate so এই কোৰ্সৰ কাৰণে তোমাৰ যেটো bachelor's degree থাকিব মানে লাগিব BSc ডিগ্ৰী most মানে যদি কব যোৱা কিন্তু BSc নহব পাৰে ভেটেৰিনাৰী সায়েন্সৰ কাৰণে ডিগ্ৰীটো BSc নকয় ঠিক তেনেদৰে ফাৰ্মাচিউটিকেল সায়েন্সৰ কাৰণেও নকয় যদি ব্যাচেলাৰ ডিগ্ৰী তোমাৰ থাকে বায়োলজিক্যাল সায়েন্সত মানে বায়োলজিত দেন এগ্ৰিকালচাৰ সায়েন্সত যদি এগ্ৰিকালচাৰ থাকে বা এগ্ৰো BSc থাকে বা ভেটেৰিনাৰী সায়েন্সত যদি তোমাৰ ব্যাচেলাৰ ডিগ্ৰী থাকে বা ফাৰ্মাচিউটিকেল সায়েন্সত যদি থাকে বা মেডিকেল সায়েন্সত তুমি এই কোৰ্সটোৰ কাৰণে এপ্লাই কৰিব পাৰিবা MSc in biotechnology and bioinformatics ঠিক আছে বাট 50% মাৰ্ক তোমাৰ এগ্ৰিগেট লাগিব নেক্সট কোৰ্সটো হৈছে MA in mass communication বা MA in mass com bachelor's degree in any discipline from a recognized university with minimum 45% in major honors or aggregate so তোমাক কিমান লাগিব minimum 45% আৰু তোমাৰ ডিসিপ্লিন টু এনি হ'ব পাৰে মানে BA হ'ব পাৰে BSc হ'ব পাৰে বা বেলেগ যিকোনো কোৰ্স তুমি যদি ব্যাচেলাৰ ডিগ্ৰী কৰি আহিছা তেতিয়া তুমি যিকোনো কোৰ্সৰ পৰা তুমি মাস কমিউনিকেশনৰ কাৰণে এপ্লাই কৰিব পাৰা দেন MA in applied psychology so applied psychology ৰ কাৰণে bachelor's degree including candidates having bachelor's degree excluding fine arts so fine arts থাকলে নহব including a medical degree and other technical graduate from Dibrugarh University or any other university recognized by UGC with at least 45% mark major honors or 50% marks in aggregate ঠিক আছে then MA degree or it is recognized by NCTE obtain at least 50% mark or an equivalent grade for the following programs so 50% মাৰ্ক লাগিব বা ইকুইভেলেন্ট গ্ৰেড লাগিব কোনগিটা যদি তোমাৰ এগিটা কোনবা এটা যদি থাকে দেন ইউ ক্যান এপ্লাই ফৰ MA সো ফাৰ্স্ট BA থাকিব পাৰে তোমাৰ দেন তুমি BA BEd বা BSc BEd ইন্টিগ্ৰেটেড কোৰ্স যেটো আমাৰ অসমত অকল তেজপুৰ ইউনিভাৰ্সিটি অফাৰ কৰে BSc BEd মই যিমান দূৰ জানো দেন BLED থাকিব পাৰে তোমাৰ বা DLED থাকিব পাৰে এগিটা থাকিলেও যিকোনো এটা থাকিলে তুমি MA কোৰ্সৰ কাৰণে এপ্লাই কৰিব পাৰা ঠিক আছে আৰু যেটো DLED যদি তোমাৰ থাকে DLED থাকিলে এটা কথা নেসেসাৰি যে তোমাৰ আন্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী বা BSc বা BA ডিগ্ৰীও তোমাৰ থাকে সো এটো নেসেসাৰি হয় ফৰ DLED ৰ কাৰণে ঠিক আছে আৰু এটা ইম্পৰ্টেন্ট কথা কৈছে যে candidates appearing in the 6th semester BA BSc BCom examination 2021 and waiting for their results are eligible to appear in the DUPGET and can get provisional admission if selected so বহুত ইনষ্টিটিউচনৰ বাৰু আন ইনষ্টিটিউচন দৰকাৰি নাই ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ আন্ডাৰ কলেজ সমূহৰে তেওঁলোকৰ BA বা BSc বা BComৰ কাৰণে যি 6 সেমিষ্টাৰ এক্সাম হেয়া ষ্টাৰ্ট হ'ব একেদিনত কিন্তু তাৰ ৰিজাল্ট হলে বা মাৰ্কশিট হলে টাইম আছে বাট ষ্টিল তোমালোকে এপ্লাই কৰিব পাৰা DUPGET ৰ কাৰণে আৰু প্ৰভিজনাল এডমিশনো পাব পাৰা ইফ সিলেক্টেড কিন্তু তুমি পাছত তোমাৰ যিখন পাছ সাৰ্টিফিকেট বা মাৰ্কশিট হেতু দিব লাগিব আৰু তোমাৰ হে ৰিকোয়াৰ্ড এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল কৰিব লাগিব ওকে
আৰু এটা কথা কৈছে যে candidates appearing in the final semester examination and waiting for results but have backlog in second and fourth semester examination are also eligible to appear in the DUPCET and can get provisional admission if selected. যদি কেনেকৈ backlog আছিলে second semot and fourth semot আৰু তুমি এটা 6 semester exam দিবা, still you can apply for this DUPCET. Okay, conduct of DUPCET for selection of candidates. The DUPCET is conducted by Dibrugarh University Postgraduate Entrance Test Board, Dibrugarh University. So jitu board তেওঁলোকৰ board আছে সেই board conduct কৰে. The DUPCET shall be conducted for all candidates for all the academic programs mentioned in clause 4A of the Dibrugarh University ordinance for the conduct of the DUPCET 2021 irrespective of the university they have passed qualifying examination. So কৈছে যে যিকোনো ইউনিভাৰ্চিটিৰ যদি তুমি ষ্টুডেণ্ট হয় সকলোৱে DUPCET দিব লাগিব। তুমি যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰ কলেজতো পঢ়া ষ্টিল তোমালোকে DUPCET দিব লাগিব, ঠিক আছে। দেন যিকেইটা কোৰ্চত অফাৰ কৰা দি দিছে MA in Anthropology, Assamese, Boro, Economics, History, Sociology, Statistics, Geography, Education, English, Mathematics, Political Science, Philosophy, Applied Psychology and Mass Communication. And MSc course offer কৰে in Anthropology, Applied Geology, Life Science, Physics, Statistics, Geography, Chemistry, Mathematics, Biotechnology and Bioinformatics. Then MCom in Finance and Marketing আৰু course offer কৰে MEd, ঠিক আছে। Notification for other postgraduate, undergraduate and diploma and certificate programs will be notified separately and shortly. So other programৰ কাৰণে already ওলাইছে যিবিলাক MBA ধৰা BBA, then তোমাৰ যিটো BA in Performing Arts, then আৰু এটা program BPharm, এইকেইটা কোৰ্চৰ কাৰণে অলৰেডি নটিফিকেশ্যন ওলালে আৰু মই মোৰ চেনেলত ডিটেইলছ ভিডিঅ' বনাই থৈছোঁ আৰু তেওঁলোকৰ এইকেইটা কোৰ্চৰ কাৰণে যিটো এপ্লিকেশ্যন পৰ্টেল সেইটো খোলা হৈছে অলৰেডি। চ' তোমালোকে চাই ল'ব পাৰা যদি কোনোবা পাৰ্টিকুলাৰ এইকেইটা কোৰ্চত ইণ্টাৰেষ্টেড হয়, ঠিক আছে। দেন এডমিশ্যন নটিছ ফৰ MSc in Electronics and Communication Programs conducted by North Lakhimpur College Autonomous shall be notified by the college later on. So North Lakhimpur কলেজে এটা কোৰ্চ অফাৰ কৰে MSc in Electronics and Communication Program. So তাৰ যিটো এডমিশ্যন নটিছ সেইটো তেওঁলোকে কলেজে পাছত দিব। Selection criteria. So selection criteria কেনেকৈ হ'ব? For the 80% of seats reserved for the students graduated from Dibrugarh University shall be selected on the merit of the DUPCET 2021. That is the weightage of DUPCET shall be of 100% in addition to the fulfillment of minimum eligibility criteria. So যি total seat আছে মাষ্টাৰ্ছ প্ৰগ্ৰেমৰ তাৰ 80% seat ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ কাৰণে ৰিজাৰ্ভড হয়। মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ যিবিলাক কলেজ হয় সেই কলেজত পঢ়ি থকা ষ্টুডেণ্টৰ কাৰণে 80% চিট ৰিজাৰ্ভ হয় আৰু বাকী যি 20% চিট থাকিলে তাত যিকোনো ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিলেও তাৰ যিটো মেৰিট লিষ্ট বনিব সেই পাৰ্টিকুলাৰ কোৰ্চটোৰ কাৰণে সেই মেৰিট লিষ্টখন বনিব অন দ্য বেচিছ অফ তোমাৰ DUPCET মাৰ্ক, মানে যিটো এণ্ট্ৰেঞ্চ টেষ্ট হ'ব তাৰ মাৰ্কৰ বেছতহে তোমাৰ মেৰিট লিষ্টখন বনিব। তোমাৰ যিটো বেচেলাৰ্ছৰ মাৰ্ক BSc বা BA মাৰ্ক বা BComer মাৰ্ক সেইটো কনচিডাৰ কৰা নহয়। 100% ক'ৰ পৰা আহিব? DUPCETৰ যিটো মাৰ্ক তাৰ পৰা আহিব, ঠিক আছে। For the 20% of the seats kept under open category, the candidate shall also be selected on the merit of the DUPCET only subject to the fulfillment of minimum eligibility criteria. So again যিটো মই ক'লোৱে অলৰেডি বাকী যি 20% চিট সেয়া অপেন কেটেগৰী, যিকোনো ষ্টুডেণ্টে তাত এপ্লাই কৰিব পাৰে, বেলেগ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টো এপ্লাই কৰিব পাৰে বা ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট যদিও সেই 80%ৰ ভিতৰত নাহিলে বা 20%ৰ ভিতৰত যদি সোমায় তেওঁলোকেও এপ্লাই কৰিব পাৰিব। অ'কে, মানে অপেন হয়। A candidate is eligible to apply for DUPCET 2021 in maximum 3 subjects for admission. However, they will not be allowed to apply more than 1 subjects from the shift as given below. Okay. So maximum you can apply for 3 subjects, but কিছুমান ছাবজেক্টৰ এক্সামটো এটা শিফ্টত হ'ব। চ' তাৰ ভিতৰত তুমি মানে একে সময়তে হ'ব। চ' তাৰ ভিতৰত অভিয়াছলি তুমি এটা এক্সামহে দিব পাৰিবা। চ' সেইটো কথা কৈ দিছে যে শিফ্ট 1ত কি এক্সাম হ'ব? এন্থ্ৰপলজি, এপ্লাইড জিঅ'লজি, কেমিষ্ট্ৰি, এডুকেশ্যন, ইংলিছ, মেথমেটিক্স এণ্ড পলিটিকেল চায়েন্স। চ' ইয়াৰ ভিতৰত যিকোনো তুমি এটা ল'ব পাৰা, 1 ইয়াৰ পৰা চিলেক্ট কৰিব পাৰা ইয়াৰ ভিতৰত, কাৰণ একেলগে হ'ব যেতিয়া পৰীক্ষাটো একে সময়ত আছে, দুটা এক্সাম তুমিতো দিব নোৱাৰিবা, গতিকে যিকোনো এটাই দিব পাৰিবা। দেন শিফ্ট 2ত আছামিজ, এপ্লাইড চাইক'লজি, বায়'টেকনলজি এণ্ড বায়'ইনফো এণ্ড ফিলচফি। চ' ইয়াৰ ভিতৰতো তুমি এটা চিলেক্ট কৰিব পাৰা। ইকনমিক্স, লাইফ চায়েন্স, ফিজিক্স, ছ'চিয়লজি, ষ্টেটিষ্টিক্স এণ্ড জিঅ'গ্ৰাফি, ইয়াৰ ভিতৰতো মেক্সিমাম এটা, আৰু বড়ো, হিষ্ট্ৰী, মাছ কম, MEd, MCom ইন ফাইনেন্স এণ্ড মাৰ্কেটিং। চ' ইয়াৰ পৰাও তুমি এটা, কিন্তু টোটেল মেক্সিমাম কিমান পাৰি? টোটেল মেক্সিমাম 3টাহে পাৰি। গতিকে কোনোবা যদি মাল্টিপল কোৰ্চত এপ্লাই কৰিব বিচাৰা দেন ইউ কেন এপ্লাই ফৰ 3 কোৰ্চ মেক্সিমাম অফ, বাট
এই মানে গ্ৰুপ যেটো দি থোৱা আছে শিফট 1 ৰ পৰা ম্যাক্সিমাম এটা পাৰিবা শিফট 2 ৰ পৰা ম্যাক্সিমাম এটা পাৰিবা শিফট 3 ৰ পৰা ম্যাক্সিমাম এটা পাৰিবা আৰু শিফট 4 ৰ পৰা ম্যাক্সিমাম এটা কোৰ্সতে এপ্লাই কৰিব পাৰিবা the nature of DUPG so nature মানে pattern বুলি ক'ব পাৰা the DUPG it shall be of 100 marks and 2 hours duration so total 100 marks থাকিব 100 মাৰ্কৰ পৰীক্ষা আৰু 2 ঘণ্টা সময় it shall be conducted in a single paper of concerned subject containing 100 objective type question objective type multiple choice question carrying 1 mark is so MCQ pattern hobo 100 MCQ question থাকিব আৰু প্ৰতিটোতে কিমান মাৰ্ক থাকিব 1 মাৰ্ক থাকিব the question paper shall be in English excluding the language subject so language subject বাতি বাকি যিখন সাবজেক্টত পেপাৰ হ'ব পেপাৰটো অকল ইংলিছত থাকিব মিডিয়ামটো there shall be a provision of negative marking of 0.25 mark from incorrect response to a question so for a correct answer কাৰণে you will get a +1 and for a wrong answer -0.25 will be awarded so negative marking আছে মানে 25% negative marking তুমি যেটো মাৰ্ক পাবা correct answer কাৰণে তাৰ 1/4 অৰ্থাৎ 0.25 মাৰ্ক ডিডাক্ট কৰা হ'ব যদি তুমি এটা ইনকাৰেক্ট আনসাৰ দিয়া আৰু যদি তুমি ৰেসপন্স নিদিয়া মানে অ্যাটেম্প নকৰা কোৱেশ্চনটো তেতিয়াহলে তাত 0 মাৰ্ক এৱাৰ্ড কৰা হ'ব the candidate shall be required to appear the DUPGET in the OMR sheet and the evaluation process shall be done by the automated electronically operated system so OMR sheet based exam hobo OMR sheet ত চাৰিটা অপচন থাকে এনেকে গুল চাৰিটা থাকিব A B C D এনেকে আৰু যেটো কাৰেক্ট হয় যদি A টো কাৰেক্ট হয় A টো এনেকে সেট কৰি দিব লাগিব কলমে সো এনেকুৱা OMR sheet based সকলে জানা নিশ্চয় the DUPGET score shall be valid for admission in the current academic session 2021-22 only so এই বছৰৰ যেটো স্কোৰ হেতু অকল এই বছৰৰ এডমিশনৰ কাৰণে ইউজ কৰিব পাৰিবা নেক্সট ইয়াৰ ভ্যালিডিটি নাথাকে সো এবছৰৰ কাৰণে ভ্যালিডিটি থাকে for any other details regarding DUPGET please see the relevant ordinance available of the website so the ordinance আছে so হেতু চাই লব পাৰা যেটো অফিশিয়াল লাইক রুল টাইপৰ ঠিক আছে DUPGET সেন্টাৰ সো কোট সেন্টাৰ আছে ফাৰ্স্ট ডিব্ৰুগড় ইউনিভাৰ্সিটি তিনচুকীয়া কলেজ নেক্সট শিৱসাগৰ কলেজ জেবি কলেজ DCB গাৰ্লছ কলেজ DKD কলেজ দেৰগাঁও ডিআৰ কলেজ গোলাঘাট মাজুলী কলেজ মাজুলী নৰ্থ লখিমপুৰ কলেজ মৰিধল কলেজ ধেমাজি সোনাৰী কলেজ চৰাইদেউ দেন নেৰিম গুৱাহাটী সো বাহিৰত ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ বাহিৰত এটাই সেন্টাৰ আছে হেতু হৈছে নেৰিম গুৱাহাটীত আছে এটো The candidates shall select their test centers while applying online for appearing in DUPGET. Change of test center shall not be awarded after the final submission of the online application. So কৈছে যে test center তুমি সিলেক্ট কৰিব লাগিব during your online application আৰু পাছত তুমি সেন্টাৰ চেঞ্জ কৰিব নোৱাৰা গতিকে হেতু তুমি চাই লবা নিজে মানে কনফাৰ্ম হৈ লবা কোনটো সেন্টাৰত তোমাৰ ওচৰ হয় বা কোনটো সেন্টাৰত তোমাৰ দিবলৈ সুবিধা হয় দেন সাবজেক্ট কোডস কোনগিটা সাবজেক্টৰ পেপাৰ কোড কি হয় এটো দিয়া আছে The roll number of candidates shall be automatically generated. For instance, first candidates of economics subject applying under Dibrugarh University Center will be so eneke hobo aru etu tolokor jetu format ase etu format tomar roll number to generate hobo online application for DUPGET 2021 so begin hobo 23rd August so 23 তাৰিখৰ পৰা আগষ্টৰ 23 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব and last date of admission submission of online application from till 8/9/2021 অৰ্থাৎ 8 সেপ্টেম্বৰ তাৰিখলৈকে তোমালোকে এপ্লাই কৰিব পাৰিবা এই পৰীক্ষাটোৰ কাৰণে তাৰ পাছত ক্লোজ হ'ব আৰু আপ টু এটা মন কৰিবা যে ৰাতি 12টা লৈকে নহয় আবেলি 5টা বজালৈকে ঠিক আছে দেন স্কেডিউল সো স্কেডিউলটো দি দিছে ফাৰ্স্ট 24 তাৰিখে 24/9 অৰ্থাৎ 24 সেপ্টেম্বৰত 10টাৰ পৰা 12টা লৈকে শিফট 1 সো এন্থ্ৰোপলজি এপ্লাইড জিঅলজি chemistry education English mathematics and political science exam then ekei dinai jetu second shift afternoon shift kobo para 1:30 to 3:30 Assamese applied psychology biotechnology and bioinformatics and philosophy then 25 tarikhe 10টা বজাৰ পৰা 12টা বজালৈকে হ'ব economics life science physics sociology statistics and geography then 25 tarikhe pisbela eta 1:30 বজাৰ পৰা 3:30 লৈকে বড়ো হিষ্ট্ৰী মাছ কম এমকম ইন ফাইনেন্স এণ্ড মাৰ্কেটিঙৰ পৰীক্ষা হ'ব ঠিক আছে then how to apply so how to apply more or less same so etu কথা আমি পাছত ডিসকাস কৰিম যেতিয়া অনলাইন এপ্লিকেশন প্ৰসেস ষ্টাৰ্ট হ'ব so আৰু যেটো এপ্লিকেশন ফৰ্ম হয় এপ্লিকেশন ফি হয় এপ্লিকেশন ফি 500 আৰু সকলো ক্যাটাগৰীৰ কাৰণে 500 হ'ব কাৰণ ইয়াত ক্যাটাগৰী ওয়াইজ একো মেনশন কৰা নাই ঠিক আছে ওকে
On আৰু এটা ইম্পৰ্টেণ্ট কথা চাই লওঁ আমি অন পে'মেণ্ট অফ দ্য ফি ইউৰ ফাইনেল ছাবমিশ্যন ইজ ডান ইউ মে টেক প্ৰিণ্ট আউট অফ ইউৰ এপ্লিকেশ্যন ফ্ৰম এন এডমিট কাৰ্ড চ' এডমিট কাৰ্ড ডাইৰেক্ট জেনেৰেট হ'ব যেতিয়া তুমি পে'মেণ্ট কৰা চ' সেইটো ডাউনলোড কৰি ল'ব লাগিব দেয়াৰ উইল বি এ বটন টু ডাউনলোড ইউৰ এপ্লিকেশ্যন ফ্ৰম এন এডমিট কাৰ্ড ফ্ৰম ফিউচাৰ ৰেফাৰেঞ্চ দ্য কেণ্ডিডেট শ্বেল হেভ টু টেক এ প্ৰিণ্ট আউট অফ দ্য এডমিট কাৰ্ড এণ্ড ব্ৰিং দ্য ছেম টু দ্য এক্সামিনেশ্যন হল অন দ্য ডেট অফ টেষ্ট ফৰ ভেৰিফিকেশ্যন চ' অফক'ৰ্ছ এডমিট কাৰ্ডখন তুমি পৰীক্ষাৰ টাইমত নিব লাগিব আৰু প্ৰিণ্ট আউট তুমি উলিয়াই ল'বা আফটাৰ পে'মেণ্ট কৰাৰ পাছতে এডমিট কাৰ্ড তোমাৰ জেনেৰেট হ'ব The submission of online application forms shall be automatically closed after the last day. Okay, and there shall be no alternative procedure for application for DUPCET. আৰু এটা কথা চাই ল'বা the university shall not verify the eligibility of a candidate at the time of receiving their online forms and issuing admit cards to them. The candidates not fulfilling the minimum eligibility criteria shall not be debarred from appearing the DUPCET 2021. However, their candidature shall not be considered at the time of admission to the concerned postgraduate programs conducted by Dibrugarh University and its affiliated colleges. Hence, the intending candidates are requested to ensure themselves regarding fulfillment of the minimum eligibility for admission into the relevant postgraduate programs. Okay, so ইয়াত কি কথা ক'লে যে তুমি যেতিয়া এপ্লাই কৰিবা তেওঁলোকে সেই যিটো মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে ফৰ এপ্লিকেশ্যন প্ৰচেছ অনলি সেইটো ভেৰিফাই নকৰে চ' তুমি এপ্লাই কৰিলা দেন ফি পে' কৰিলা লগালগ তোমাক এডমিট কাৰ্ড ইছ্যু কৰি দিব কম্পিউটাৰ জেনেৰেটেড আৰু তেতিয়াও তোমাক মানে তেওঁলোকে চেক নকৰে যে তোমাৰ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া আছেনে নাই সেই মিনিমাম যিটো মাৰ্ক লাগে সেইটো তোমাৰ আছেনে নাই তেওঁলোকে চেক নকৰে তেওঁলোকে এডমিট কাৰ্ড অট'মেটিকেলি জেনেৰেট কৰি দিব তোমাক পৰীক্ষা দিবলৈও দিব তোমাৰ যিখন মেৰিট লিষ্ট বনিব তাত নামো আহিব মষ্ট প্ৰবেবলি কিন্তু যেতিয়া তুমি এডমিশ্যন ল'বলৈ যাবা তেতিয়া তেওঁলোকে চেক কৰিব যে তোমাৰ মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হৈছে নে নাই যদি তোমাৰ ফুলফিল নাই হোৱা দেন তোমাক এডমিশ্যন ল'বলৈ নিদিয়ে যিমানেই তোমাৰ ভাল স্ক'ৰ নাথাকক কিয় এণ্ট্ৰেঞ্চত চ' এপ্লাই কৰাৰ আগতে সেই মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আছেনে নাই সেইটো যাতে চাই লওঁ সকলোৱে ঠিক আছে নহ'লে সকলোখিনি কষ্ট এনে যাব দেন চিলেকশ্যন প্ৰচিডিউৰ 80% অফ দ্য ছিটছ ইন ইচ ছাবজেক্ট আণ্ডাৰ MA MSc MCom প্ৰগ্ৰেমছ আৰ ৰিজাৰ্ভ ফৰ graduate of the affiliated permitted autonomous college institute of Dibrugarh University. So সেইটোৱে কথা যে 80% ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে থাকিব আৰু 20% অপেন থাকিব ঠিক আছে অ'কে চ' এইটো কথা আৰু এটা কথা ক্লিয়াৰ কাট কৰি দিছে যে এই যিটো অপেন কেটেগৰী ছিট এইটো ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্টৰ কাৰণে এৱাৰ্ডেড মানে এক্সক্লুডিং বুলি কৈছে চ' তাত ডিব্ৰুগড় ইউনিভাৰ্চিটি ষ্টুডেণ্ট সোমাব নোৱাৰে মই অথনি ওপৰত কৈছিলোঁ যে মানে অপেন বুলি ক'লে তেনেকৈ ভবা হয় সাধাৰণতে যে অপেন কেটেগৰীত সকলোখিনি সোমাব পাৰে কিন্তু ইয়াত কৈ দিছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট সোমাব নোৱাৰে এক্সক্লুডিং বুলি কৈছে চ' সেই 20% ছিটত ঠিক আছে চ' পিয়'ৰলি সেই 20% ছিট ফৰ আদাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টৰ কাৰণে ৰিজাৰ্ভ থাকিব দেন ফৰ অল কেণ্ডিডেটছ এপিয়াৰিং DUPCET 2021 ইজ মেণ্ডেটৰী ফৰ অল কেণ্ডিডেটছ ইট ইজ মেণ্ডেটৰী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ ষ্টুডেণ্ট হ'লেও তোমালোকে পৰীক্ষা দিব লাগিব অ'কে বাকীখিনি চাই ল'বা ইয়াত কি কি কথা দিছে ৰিজাৰ্ভেশ্যনৰ কথা ৰিলেক্সেশ্যনৰ কথা আৰু যিটো তোমাৰ টেকনিকেল ছাপৰ্ট তাৰ কাৰণে তুমি এইটো ইমেইল আইডিত মেইল কৰিব পাৰা কিবা যদি প্ৰব্লেম হয় অনলাইন এপ্লিকেশ্যন প্ৰচিডিউৰ কৰোঁতে অ'কে চ' এইখিনি চাই ল'বা আৰু কিছুমান কথা দিয়া আছে ইনফৰমেশ্যন ফৰ দ্য কেণ্ডিডেটছ এপ্লাইং ফৰ ছিটছ আণ্ডাৰ নন ষ্টেচুটৰী ৰিজাৰ্ভেশ্যন কোটা তাৰ কাৰণে চাই ল'বা এডমিশ্যন প্ৰচিডিউৰ এণ্ড স্কেডিউল চ' স্কেডিউলৰ কথা আমি অলৰেডি ডিছকাছ কৰিছোঁ কেতিয়া কি পৰীক্ষা হ'ব আৰু যিটো এডমিশ্যনৰ স্কেডিউল সেইটো পাছত তেওঁলোকে ৰিলিজ কৰিব অ'কে ঠিক আছে প্লিজ ফ'ল' দ্য ইনফৰমেশ্যন নটিফিকেশ্যন অফ দ্য ইউনিভাৰ্চিটি ৰিলেভেণ্ট টু দ্য DUPCET ইছ্যুড ফ্ৰম দ্য টাইম টু টাইম ফৰ এনি ইম্পৰ্টেণ্ট আপডেট চ' এনি ইম্পৰ্টেণ্ট আপডেট থ্ৰু ৱেবছাইটে মানে তেওঁলোকে পাব্লিছ কৰিব চ' যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট তোমালোকে সেইটো চেক কৰি থাকিব কৈছে যাতে তোমালোকে যদি কিবা আপডেট আহে এক্সাম ৰিলেটেড বা কিবা যদি নটিফিকেশ্যন আহে সেই সম্পৰ্কে আপডেট হৈ থাকিব পাৰা ঠিক আছে ত' 23 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন প্ৰচেছ ষ্টাৰ্ট হ'ব আৰু যেতিয়া ষ্টাৰ্ট হয় এটা নতুন ভিডিঅ' বনাই দিম ডিটেইল কেনেকৈ অনলাইন এপ্লিকেশ্যন কৰিব লাগে চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিবা যদি তোমালোকে ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰিবা আৰু বাকী বেলেগ বেলেগ ইনষ্টিটিউশ্যনৰ এডমিশ্যন প্ৰচিডিউৰৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে পষ্ট গ্ৰেজুৱেটে হওক বা আণ্ডাৰ গ্ৰেজুৱেটে হওক চ' তোমালোকে চাই ল'ব পাৰা তেজপুৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি নেহু অ'কে কোনোবা যদি ইণ্টাৰেষ্টেড হয় তোমালোকে মোৰ চেনেল পেজত গৈ সেইকেইটা ভিডিঅ' চাব পাৰা আজিৰ ভিডিঅ'ত ইমানেই নেক্সট ভিডিঅ' লগ পাম টিল দেন বাই বাই